ঠিক আছে ককাইদেউ, আপুনি এতিয়া যাওক। আপুনি যেতিয়া ল'ৰাজন ভাল বুলি কৈছে ভালেই হ'ব। যদি ল'ৰা ঘৰে এইক পচন্দ কৰে ইহঁতৰ বিয়াখন সোনকালেই পাতি দিম। আপুনি মুঠতে কাইলৈ ল'ৰা ঘৰক আহিব ক'ব। ঠিক আছে, মই আজিয়ে ফোন কৰি কথাটো জনাই দিমগৈ। মই কৈছোঁ নহয় আপোনাক, আপোনাৰ ছোৱালীৰ ভাগ্য ভাল। আজিৰ দিনত যে ইমান ভাল ল'ৰা এটা পাইছে। হয় হয়। বাৰু মই আহিছোঁ। দেউতা, ইমান সোনকালে মোক বিয়া দিবলৈ কিয় উৎপাত কৰিছা? মই তোমালোকক আগতে কৈছোঁ মোৰ আৰু পঢ়িবলৈ ইচ্ছা আছে। ঘনবৰ্তাই কৈছে নহয় বৰ ভাল মানুহ হেনো, ল'ৰাজনো বৰ ভদ্ৰ। তই বিয়া পাতিও পঢ়ো বুলি ক'লে পঢ়িব পাৰিবি। দেউতা, তোমালোকে কিয় বুজি নোপোৱা? আৰু যদি বিয়া পতাৰ পিছত পঢ়িব নিদিয়ে তেতিয়া? আইজনী মোৰ ওচৰলৈ। কিহলে মন মাৰি ফুৰিছ? মা, এইবোৰ কি মানে? মোৰ পঢ়িবলৈ এতিয়াও ইচ্ছা আছে। মই ইমান সোনকালে বিয়াত নবহোঁ। তুমি প্লিজ দেউতাক বুজোৱাচোন। আৰু আইজনী, তই এতিয়া সেইবোৰ কথা নকবি দেই। বিয়া পাতিও তই পঢ়ো বুলি ক'লে পঢ়িব পাৰিবি। দেউতাই এই বিয়াখনক বৰ আশা কৰিছে। মানুহ ঘৰ হেনো বৰ ভাল আৰু ল'ৰাজনো বৰ ভদ্ৰ বোলে। তই এতিয়া আৰু এইবোৰ কথা কৈ নাথাকিবি। দেউতাই কাইলৈ ল'ৰা ঘৰৰ মানুহক মাতিছে। তোমালোকৰ যি মন যায় তাকে কৰা। কাইলৈ ল'ৰাই চাবলৈ আহিব। আজি তই এইবোৰ কথা কৈ নাথাকিবি দেই। আমি মাৰে বাপেৰে হালে তোৰ ভালটোহে বিচাৰোঁ। কৈছে নহয় দেউতাৰে বৰ ভাল ল'ৰা হেনো। আকৌ পিছত বাৰু সেনেকুৱা ভাল ল'ৰা পামনে? মা দেউতাই এইখন বিয়া হোৱাটোকে বিচাৰিছে আৰু মোৰ ইমান শক্তিও নাই যে মা দেউতাৰ অবাধ্য হৈ কিবা এটা কৰিম। ছোৱালী আমাৰ পচন্দ হৈছে। আপোনালোকেও যদি বিচাৰে এই মাহতেই বিয়াখন হওক বুলি ভাবিছোঁ। নাই নাই, আমাৰো একো আপত্তি নাই। পিছে দৰাই একো নকলে যে, ল'ৰাৰ বা পচন্দ হৈছে নাই? আমাৰ মাক বাপেক হালৰ পচন্দ হৈছে যেতিয়া ল'ৰাৰো পচন্দ হৈছে। আপোনালোকে চিন্তা কৰিব নালাগে। ই অলপ কথা কমকৈ কৰে। আজিলৈকে আমাৰ অবাধ্য হৈ একোৱে কৰা নাই। আমাৰ পচন্দ যেতিয়া ইয়াৰো পচন্দ। তেতিয়াহ'লে এই মাহতে বিয়াখন হ'ব নে কি কয়? হয়, এই মাহতে বিয়াখন হ'ব। চা ভাই, তই যদি বৰ্ণালীক এৰিব নোৱাৰ তেতিয়াহ'লে এতিয়াও সময় আছে। মা দেউতাক কথাটো ভালদৰে বুজাই ক। তই কি ভাবিছ মই নোকোৱাকৈ আছোঁ ঘৰত? কোনো পধ্যেই মোক বৰ্ণালীক বিয়া পাতিব নিদিয়ে। সেইকাৰণেতো এই মাহতে সেইজনীক ঘৰলৈ চপাই আনিব বিচাৰিছে। নহ'লে তই ঘৰৰ পৰা চাই দিয়া সেই ছোৱালীজনীৰ লগতে ভালদৰে সংসাৰ পাত। বৰ্ণালীক পাহৰি যা। যদি তেনেকুৱা কৰিব নোৱাৰে তেতিয়াহ'লে ঘৰৰ পৰা ঠিক কৰা ছোৱালীজনীৰ লগতে এবাৰতো কথা পাতিছাচোন। তাই বা কি কয়? নাই তাইৰ আগত বৰ্ণালীৰ কথা ক'ব নোৱাৰি। কেনেবাকে যদি মা দেউতাই গম পাই যায় বৰ ডাঙৰ কথা হৈ যাব। এতিয়া কেনেকুৱা? তই কৈছিলিহে মোতকৈ হেনো তাই পিছত বিয়া হয়। এতিয়াচোন তোৰ বিয়া ফিক্সে হ'ল। নকবিও মনো, মই একেবাৰে বিচৰা নাছিলোঁ ইমান সোনকালে বিয়া হোৱাৰ কথা। ঘৰত এতিয়া মা দেউতাই ঠিক কৰিছে, অবাধ্য হৈ মই কিবা এটা কৰিবলৈ নোৱাৰোঁ। কি কৰিম তই কচোন? আজি আহি পিনে বিয়া ফিক্সে কৰি থৈ গ'লহি। তই জানইচোন মোৰ কথা, পঢ়ি শুনি চাকৰি এটা কৰাৰ মোৰ খুব ইচ্ছা আছিল। তথাপিও দেউতাই কৈছে সেই মানুহঘৰ হেনো খুব ভাল, খুব ভদ্ৰ। মই বিয়া পতাৰ পিছতো হেনো পঢ়িব পাৰিম। সঁচাকৈ দেই, তোৰ ভাগ্যখন বৰ ভাল।